নমস্কাৰ আজি হৈছে 16 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে ডাঙৰ খবৰ এপ্ৰিল মাহত সোমাব আপোনাৰ একাউণ্টত ধন হয় ঠিকই শুনিছে এপ্ৰিল মাহতে 27 লাখ মহিলাৰ একাউণ্টত সোমাই পৰিব ধন আৰু এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ খবৰ আমি জনাই যাম এছবি অসম মিডিয়াৰ সমুদৰ্শকক ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে ভাল খবৰ ইতিমধ্যে আহি পৰিছে এপ্ৰিল মাহতেই 10,000 টকাকৈ মহিলাসকলৰ বেংক একাউণ্টত সোমাই পৰিব আৰু বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব ধন প্ৰদান এপ্ৰিল মাহত ধন পাব ৰাজ্যৰ লাখ লাখ মহিলা উদ্যমিতা আঁচনিৰ ধনক লৈও ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু 27 লাখ মহিলাকহে এই আঁচনিৰ অধীনত সুবিধা দিব চৰকাৰে আৰু বাজেট অনুসৰি চৰকাৰে লৈছে বিশেষ সিদ্ধান্ত মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিৰ ধন চৰকাৰী চাকৰিয়ালৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ পৰিয়ালৰ মহিলাও নাপাব এই আঁচনিৰ ধন আৰু মদৰ দোকান থকা ঘৰৰ মহিলাকো দিয়া নহ'ব এই আঁচনিৰ সুবিধা আৰু ভাল ব্যৱসায় ইয়াৰ লগতে ট্ৰেক্টৰ জেচিবি থকা লোকৰ ঘৰৰ মহিলাও নাপাব এই আঁচনিৰ ধন আৰু তেওঁলোকৰ বাবে সুকীয়াকৈ বেলেগ চিন্তা কৰিব চৰকাৰে আৰু বিহালীৰ পৰা শুভ উদ্বোধন কৰা হ'ব ধন বিতৰণ কাৰ্যসূচী আৰু অহা মাহৰ পৰা প্ৰস্তুত কৰা হ'ব চূড়ান্ত তালিকা আৰু তিনিটা পৰ্যায়ত প্ৰদান কৰা হ'ব এই ধন আৰু প্ৰথম পৰ্যায়ত 10,000 দ্বিতীয় পৰ্যায়ত 25,000 আৰু তৃতীয় পৰ্যায়ত প্ৰদান কৰা হ'ব 50,000 টকা আৰু 2,000 কোটি টকাৰ অনুমোদন মহিলা উদ্যমিতা আঁচনিৰ বাবে দিয়া হৈছে আৰু ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে ইতিমধ্যে ভাল খবৰ আহি পৰিছে আমি খবৰটো জনাইছোঁ আমাৰ সমুদৰ্শকক যে অহা এপ্ৰিল মাহতে 10,000 টকাকৈ মহিলাসকলৰ বেংক একাউণ্টত সোমাই পৰিব এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ হোৱাৰ পিছতেই ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন নতুন নিয়মেৰে অনুষ্ঠিত কৰা হ'ব এবাৰৰ পঞ্চায়ত নিৰ্বাচন এই মুহূৰ্তৰ খবৰ আমি জনাই যাম আমাৰ সমুদৰ্শকক যে পঞ্চায়ত নিৰ্বাচনক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষা শেষ হোৱাৰ পিছতেই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা শেষ হোৱাৰ পিছদিনাই প্ৰকাশ পাব নিৰ্বাচনী অধিসূচনা নতুন নিয়মেৰে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন পঞ্চায়তক ৰাজনীতিমুক্ত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পঞ্চায়তৰ সভাপতি আৰু সদস্য পদৰ প্ৰাৰ্থী অৰাজনৈতিক হ'ব লাগে আৰু বিজেপিয়ে পঞ্চায়তৰ সভাপতি আৰু সদস্য পদত হস্তক্ষেপ নকৰে আৰু অৱসৰপ্ৰাপ্ত শিক্ষক নাইবা স্থানীয়ভাৱে ভাল কাম কৰা লোকসকলে এই ক্ষেত্ৰত সুবিধা পাব আৰু গান্ধীজীয়েও তৃণমূল পৰ্যায়ত নিৰ্বাচন অৰাজনৈতিক হোৱাটো বিচাৰিছিল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে বৃহৎ ঘোষণা যে পঞ্চায়ত নিৰ্বাচনক লৈ বৃহৎ ঘোষণা কৰা হৈছে ইতিমধ্যে হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষা শেষ হোৱাৰ পিছতেই অনুষ্ঠিত কৰা হ'ব পঞ্চায়ত নিৰ্বাচন আৰু হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষা শেষ হোৱাৰ পিছদিনাই প্ৰকাশ পাব নিৰ্বাচনী অধিসূচনা এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো আমেৰিকাত লগা জুইৰ এক খবৰ দিবলৈ লৈছোঁ আহিল সেই বতাহজাক বতাহৰ সন্মুখত হাৰি গৈছে আমেৰিকাৰ বাবে আন এক বেয়া খবৰ বুলি ক'ব লাগিব আমেৰিকাত আহিল বিধ্বংসী এজাক বতাহ আৰু এই বতাহজাকৰ লগে লগেই নিৰুপায় হৈ পৰিছে আমেৰিকাৰ ফায়াৰ ফাইটাৰ কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত এতিয়া দ্ৰুতগতিত বিয়পিছে বনজুই 60 লাখতকৈ অধিক লোকৰ বাবে সংকট নামি আহিছে লছ এঞ্জেলছত আৰু এই বতাহৰ ফলত ন অঞ্চললৈ বিয়পি পৰিছে বনজুই বৰ্তমানলৈকে এই বনজুইত 25জনকৈ লোকৰ লগত সংঘটিত হৈছে শোকাবহ ঘটনা আৰু 12,000তকৈ অধিক বাসগৃহ ছাৰখাৰ হৈছে এই জুইৰ ফলত $360 মিলিয়ন ক্ষয়ক্ষতি হৈছে এই বনজুইৰ ফলত আৰু 40,000 একৰতকৈ অধিক ভূমি এতিয়ালৈকে বিনষ্ট হৈছে বনজুইত আৰু প্ৰতি ঘণ্টাত প্ৰায় 88 কিলোমিটাৰ বেগত চলিছে বতাহ আৰু এই বতাহৰ সন্মুখত বিফল হৈ পৰিছে আমেৰিকাৰ অত্যাধুনিক যন্ত্ৰপাতি আৰু বিজ্ঞান চিন্তাত পৰিছে আমেৰিকাৰ চৰকাৰ আৰু প্ৰশাসন আৰু এইদৰে প্ৰকৃতিৰ যেন খং উঠি আছে আমেৰিকাৰ ওপৰত আমেৰিকাৰ বাবে আন এক বেয়া খবৰ বুলি ক'ব লাগিব কিয়নো আমেৰিকাত এইবাৰ আহিল এক বিধ্বংসী এজাক বতাহ আৰু এই বতাহতেই বনজুই অধিক ভয়াবহ ৰূপে বৃদ্ধি পাইছে নতুনকৈ 3,88,000 দৰিদ্ৰ লোকে পাব চৰকাৰী ঘৰ
ঘৰ পাবলৈ আপুনি শীঘ্ৰে কৰক ABPS। চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আকৌ আহি পৰিছে ডাঙৰ খবৰ। নতুনকৈ 3,88,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ ঘৰ নোপোৱাসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। শীঘ্ৰে সকলো হিতাধিকাৰীয়ে লাভ কৰিব এই আৱাস যোজনাৰ ঘৰ। আৰু তালিকাত নাম থকাৰ পিছতো আপুনি ঘৰ লাভ কৰা নাই নেকি? সকলো যোগ্য দৰিদ্ৰ হিতাধিকাৰীয়ে ঘৰ পোৱাটো নিশ্চিত কৰিছে এতিয়া চৰকাৰে। আৰু ইয়াৰ বাবে কোনো মধ্যভোগীয়ে ঘৰ কৰ্তন অথবা ধন সৰলকি কৰিব নোৱাৰিব। আৰু PMAYGকে ধৰি গ্ৰামোন্নয়নৰ সকলো আঁচনিৰ বাবে এতিয়া বাধ্যতামূলক হৈছে ABPS। আৰু ধন লাভৰ বাবে DBTৰ জৰিয়তে একত্ৰিত কৰি ABPSে নিশ্চিত কৰে ধন জমা হোৱা ধন। আৰু ইয়াৰ বাবে হিতাধিকাৰীসকলে বেংক একাউণ্টৰ সৈতে এক্টিভ কৰিব লাগিব ABPS। আৰু একাউণ্টৰ সৈতে আধাৰ সংযোগ কৰাটো বাধ্যতামূলক কৰা হৈছে। আৰু বেংকত গৈ হিতাধিকাৰীয়ে কৰিব পাৰিব এই বিশেষ কাম, অথবা গাঁও পঞ্চায়ত ব্লক অফিচলৈ গৈও আপুনি এই কাম কৰিব পাৰিব। আৰু বেংক একাউণ্টৰ সৈতে পেন আধাৰ ABPS সক্ষম হৈ থাকিলে লাভ কৰিব আপুনি চৰকাৰী ঘৰ। আৰু অসমত এটাও কেঁচা ঘৰ নাথাকে বুলি মন্তব্য কৰা হয়। আৰু কোন যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব এই ঘৰ আমি সবিশেষ জনাই যাম। আপুনি যদি ঘৰ পোৱা নাই, এখন মাত্ৰ ফটো তুলি আপুনি লাভ কৰিব চৰকাৰী ঘৰ। হয়, ঠিকেই শুনিছে, আপুনি মোবাইল ফোনত এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলেই লাভ কৰিব বিনামূলীয়া ঘৰ। আৰু আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনাৰ পৰ্টেলত আপুনি আবেদন কৰিব লাগিব। 15,000 টকা মাহিলী আয় হ'লেও লাভ কৰিব বিনামূলীয়া ঘৰ। লগতে দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিবলৈ সক্ষম হ'ব এই আঁচনিৰ বিনামূলীয়া ঘৰখন। 5 একৰ পৰ্যন্ত মাটি থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। 6 বাৰকৈ চুৰিৰে আঘাত কৰা হৈছিল অভিনেতা সৈয়ফ আলী খানক। জানি লওক অভিনেতাজনৰ স্বাস্থ্যৰ শেহতীয়া অৱস্থা। 6 বাৰকৈ চুৰিৰে আঘাত কৰা হৈছিল সৈয়ফ আলী খানক। অভিনেতাজনক আক্ৰমণৰ ন তথ্য প্ৰকাশ কৰিছে এইবাৰ আৰক্ষীয়ে। নিশা অভিনেতাজনৰ মুম্বাইৰ বান্দ্ৰাৰ ঘৰত সোমাইছিল চোৰ। আৰু নিজ বাসগৃহত সোমোৱা চোৰক বাধা দিওঁতে আক্ৰমণ কৰা হয় অভিনেতাজনৰ ওপৰত। চুৰিৰে অভিনেতাজনক আঘাত কৰি পলায়ন চোৰৰ। এগৰাকী মহিলা পৰিচা ৰিকাকো আক্ৰমণ কৰে চোৰে। আৰু শৰীৰৰ 6টা স্থানত আঘাত কৰে সৈয়ফ আলী খানক। ইয়াৰে 2টা আঘাত গুৰুতৰ বুলি জনালে চিকিৎসকে। আৰু ৰাজহাৰৰ ওচৰত এটা গুৰুতৰ আঘাত পায় অভিনেতাজনে। প্ৰায় 2.5 ঘণ্টা ধৰি চলে অভিনেতাজনৰ অস্ত্ৰোপচাৰ। আক্ৰমণৰ সময়ত ঘৰত নাছিল পত্নী কৰিনা কাপুৰ। প্ৰায় নিশা 2:30 মান বজাত সংঘটিত হৈছে এই ঘটনা। আৰু বান্দ্ৰা আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত ৰুজু কৰিছে গোচৰ। চোৰৰ সন্ধানত অভিযান আৰম্ভ কৰিছে বান্দ্ৰা আৰক্ষীয়ে। আৰু 6 বাৰকৈ চুৰিৰে আঘাত কৰা হৈছিল অভিনেতা সৈয়ফ আলী খানক।